তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ আমাৰ চেনেলটিলৈ। আজি আমি এঠাইত গৈ আছোঁ। ক'ত গৈ আছোঁ মই ভালদৰে নাজানো, আমাৰ বাবুলে জানে, বাবুলে ক'ব। বাকী ক'ত যাম বুলি ভাবিছা? আমি যাম বেলকোনাত। বেলকোনাত? বেলকোনাত কোনি আছে? এনে যাম, লগৰ ছোৱালী এটা আছে। দুচোনতে আজি ভিডিঅ'টো চাই থাক। গম পাবি। এতিয়া আমি তেল ভৰাম। দাদা তেলটো অলপ হেঁচি ভৰাই দিয়ক, যাতে সোনকালে শেষ হৈ নাযায়। আৰু কিছুমান ইউটিউবাৰে হাল্লা কৰি থাকে যে তেলৰ দাম বাঢ়ি, তেলৰ দাম বাঢ়ি। আমাৰ তাতে বাঢ়াই নাই, যেনেহেনে হৈছে এনে হাল্লা কৰি মাৰে ইউটিউবখনত। ফুল বসন্তৰ শুৱনি আৰু শুৱনি নাচনি মোৰেনো মন ফুলনিৰ তো গাইজ যাইছোঁ এতিয়া। ই পুৰা হেলমেট চেলমেট মাৰি লৈছে। ভইচটো মিঠা পাৰে ইমান আহি গৈছে মানে গাইজ যাইছোঁ এতিয়া বেলকোনাত। ভিডিঅ'টো চাই থাক। আৰু ৰাস্তা একদম বয়া গাইজ, পুৰা ভাঙা ভাঙি ৰাস্তা। এইফালে এক নকটা দেই পুৰা হেলমেট চেলমেট মাৰি লৈছে। এইটো লাইফত আহি বেছি নে তহঁতে? বাকী পাই গেলো পুঠিমাৰিত দলং, আৰু বেছি নাই, পামেই আৰু। ভিডিঅ'টো চাই থাক। এইগিলা মাটি কাটিছে গাইজ। अच्छा हमको सिखा रिया है। কি কৈছিলি তই? মানে লিখিত বাদ দি দিলে আমাৰ ৰঙত যিহেতু কথিত চলে, কথিততে বনাব লাগে ভিডিঅ'বিলাক। এতিয়া মানুহবিলাকে অলপ ভাল পাব। এতিয়া কিহৰ লিখিত পাতিব লাগে? লিখিত কওঁতে কওঁতে জিভাৰ পাত লাগি যায়, তথাপি লিখিত ক'ব নোৱাৰে কিছুমান ব্লগাৰে। এই আমি লিখিত মানুহ, আমি ৰঙাৰ মানুহ, ৰঙীয়া ভাষাই কম। লিখিত মানুহে লিখিত মানুহ বুলিয়ে কোৱা গৈছে, কি কৰবি আৰু, হয় নে নহয়? বাকী আমাৰ যেনে লিখিত নচলে, আমি এনেকৈ কওঁ। গাইজ আহিবাক লাগে আমাক 10 মিনিট হোৱা নাই, ই 30 বাৰমান মোক চিখৰে বুজিলা। এনে হেলি ঘৰত তামোল চিপে বহি থাকে, আজি তাক চিখৰ লাগে। गजब बेइज्जती है। বাকী খাম যছো, আগত খাম যো। বাকী আগত খাম গৈছো ঘৰটো। গিলেক বাচাৰিলে সংসাৰ গিলেক। বেলকোনা পাই গেল দেখ। কিন্তু গড়চৰ লাইন এফালে গেলি চাৰিআলি পাই, তাৰ ৰাইট চাইডে যাবি। हम मालूम है तेरे बाप को मत सिखा। হা এফালে নেকি পাবি? স্কুলটোৰ ঘৰ কমলপুৰ সমষ্টি। ভাল পালো দে গাইজ, জাগা বিচৰি বিচৰি ওলাইছোঁ দে। ই একো নাজানে গাইজ, ফোন কৰি উঠি চিনিও নাপায়। তাকো স্কুলৰ নামটো ভিতৰতে সদায় নিদিয়ে। দে পঢ়ছোঁতো যি নহওক, এতিয়া আকৌ বুলি যাই লওঁ। এতিয়াও চিনি পোৱা নাই ভালকৈ, এই এড্ৰেছটো দিছি যাই কেনে দেখুৱাই আছোঁ ৰ। चलो भाई देखो अब मैं क्या करता हूँ। मतलब वो अलग ही लेवल का बंदा था। গাইজ আহিছিলোঁ আমি ৰাহুলৰ ঘৰত, আহি কিনে দেখা পালোঁ আমাৰ ভিডিঅ' প্লে হৈছে। বঢ়িয়া তো থৈ নাই ৰ, বঢ়িয়া দেখো বঢ়িয়া। বঢ়িয়া।
জীৱনটোত বঢ়িয়া বঢ়িয়া কৰি পেলাই খালি একোতো বেলেগ কাম নাই। এইফালে আছে ৰাহুল দা কেনে লাগছে আহাৰ কাৰণে? বহুত ভাল লাগছে। তোক মই কোনোবা দিনৰ পৰা মাতি আছিলোঁ, কিন্তু মাতিছিলোঁ। অলপ জোৰত কবি চাউণ্ডটো। চ' এইফালে আছে ৰাহুল দা কেনে লাগছে? বহুত ভাল লাগছে আহাৰ কাৰণে। তোকতো মই এদিনটো মাতিছিলোঁ, তই এদিন নাহিলি। এতিয়া আজি আহিছে, বহুত ভাল লাগছে। তাতে আৰু মোৰ বেমাৰ হৈছে, এতিয়া বেমাৰ খবৰ লগা হৈছে, ভাল লাগছে দে। গাইজ মোৰ মোবাইলটো ৰাহুল দাক দিলোঁ অলপমান ভিতৰৰ ফালে পৰিৱেশ দেখুৱাবা, কিন্তু সি নি পূৰা কিটচেনক লৈ গৈছি। বৌ বোলে কিবা ভাজা পিঠা বনাই আছে, তাকে দেখুৱাব। এনেওতো আমাক লাগিয়ে বনাইছি, আমি খাব লাগব দেই। চ' গাইজ ইফালে পিঠা বনোৱা মানে কিটচেনত পিঠা বনোৱা দেখুৱাবৰ কাৰণে ৰাহুল দাই মোবাইলটো লৈ গৈছিল। গৈ মুখখন নোখোলা চাহ দিবা নাবো, চাহ দিবি আহিলে কি উল্টা ক'লে হ'ব প্লেটখন আলি যাতে খুন্দা খাব ন দেখা পাবি। এই দুটাই তাৰমানে বৌ মুখখন দহাবা টান পাই আছে, ইয়াতে চাই লৈ গাইছ এই দুটা যি নহওক তথাপি একবাৰ ট্ৰাই কৰিম, হাৰ মাৰি নাযাওঁ। মই কৈছোঁ না গাইছ কেতিয়াও আমি মানে আনচাকচেছ নহওঁ। কেনে মিছন একদম ছাকচেছফুল। ছাকচেছফুল। অ' দোষ এফালে নহয়। অ' দোষ এই মালাকত পৰাৰ পিছত খাই দিব লাগছিল। তাকেতো এই ডিষ্টাৰ্ব দিছে মোবাইলত বোলে কিবা ভিডিঅ' দিয়ে মোক এতিয়া এডিট কৰিবা তাকেতোৱে দে বোলো চালো অ' দোষ এতিয়া খাৱাই নাই কা হ'ব লাজ কৰি আছা নেকি? আকৌ লাজ কৰা নাই, আমি জানো লাজ কৰি চাব লাজ কৰিব লগা নাই, আমি খামতো। লৈ লওঁ দে। মাৰি যাওঁ আৰু একদম। কোনখানৰ পৰা ধৰিবি ষ্টাৰ্ট কৰিলে নেকি? ঘৰত তও ধৰ মন গাইজ তাৰমানে ভিডিঅ' ল'বৰ কাৰণে এইটো মোবাইলত এই চাৰ্জাৰডাল লৈছি। আপোনালোকে কওক চাৰ্জাৰ এতিয়া আৰু এডাল সোমাব ক'ত? এডাল মাল এই মালডালত সোমাব পাৰোঁ নেকি? এটা সোমাব লাগিলে OTG বোলা বস্তু এটা পায়, এই মালটো লাগব, বুজি পাইছা? हम मालूम है तेरे बाप को मत सिखा। আৰু সৰু এনেকুৱা হেৰি পিন্ধিব এটা OTG পায়, OTG এনেকুৱা হেৰি এনেকুৱা এটা পালি দে, এনেকুৱা মালটো ক'ত সোমাবি? এনেকুৱা OTG আছে? দা আৰু বৌ খাই থাকে আৰু কিবা এটা কৈ দি দিওঁ লাজ কৰিছে বৈ লাজ খুৱাব গাই। লাজ কৰ লাজু কি লাজ চ' চাহ খাবা চাহ বুলি কোৱা হৈছে। চ' চাহ তাহ খাৱা হৈ গ'ল, এতিয়া যাব লাগে ঘৰত, ৰাতিও হৈছে বহুত। ৰাহুল যাই থাকো আহি কেনে লাগিল বঢ়িয়া লাগছে আহি, আমাৰ তাতে যাবি একদিন, বৌক লৈ যাবি আৰু তই নাজা নেকি ঘৰত? ভাত খাই যাওঁ মাথা মাৰছে এবাৰ। থাকিলেও হ'ব কথা থাকিলেও কথা নাই আৰু আহিলে ন তক লগ পাই আছোঁ বেলেগ এটা জেগাত। তো আহি পালোঁ ঘৰ, বেছি ভিডিঅ' চিডিঅ' কৰি থকা নহ'ল যিহেতু ৰাতিয়ে হৈছে। বাকী আজিৰ ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰি জনাব, আৰু যিখিনি কৰিব লাগে কৰি দিব আৰু বাকী লগ পাব অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই, এৰিছোঁ।